हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল তো চাওক আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ৰ পৰা 4 এপ্ৰিল 2025 ত এটা মিটিং হয় ৰিগাৰ্ডিং ফাৰ্ষ্ট ইয়াৰ পোষ্টপন্ড এক্সামিনেশ্যন that তোমালোকৰ যেটো এইচএস ফাৰ্ষ্ট ইয়াৰৰ যিখিনি পৰীক্ষা হৈ আছিল আৰু কিবা এটা প্ৰবলেমৰ কাৰণে কি হল এক্সামটো পোষ্টপন্ড কৰি দিছিল কৰি দি এটা নোটিফিকেশন ওলাইছিল যে মে মাহৰ লাষ্টৰ ফালে কি হ'ব তোমালোকৰ এক্সামটো ৰিমেইনিং এক্সামখিনি আকৌ পাতা হ'ব কিন্তু ইতিমধ্যে আজি অৰ্থাৎ 4 এপ্ৰিল 2025 চনত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডত নতুনকৈ আৰু এটা মিটিং অনুষ্ঠিত হয় আৰু এই মিটিংত কেইটামান 2-3টা মান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই সিদ্ধান্ত অনুসৰি কি তোমালোকৰ এক্সামখিনি ৰিপিট হ'ব নে নহ'ব এইখিনি আৰু যদি নহয় কেনেকৈ হ'ব গুটেখিনি আলোচনা কৰিম তে ইয়াত স্পষ্ট কৰা তোমালোকে দেখা পাইছা it is information to all the concerned that the matter of holding of examination of remaining subject of HS first year 2025 the board again discussed the matter in board meeting held 4/4/2025 with reference number to the board's notification গুটেখিনি মই পঢ়ি নিতে মই মেইন ইস্যুটো তোমালোকক জাস্ট বুজাই দিম যে অৰ্থাৎ যিখিনি ৰিমেইনিং সাবজেক্টৰ পৰীক্ষা হোৱা কথা আছিল এই পৰীক্ষাটো সম্পৰ্কে আজি ইয়াত ডেটটো দিয়া আছে সোৱা আজি মিটিং হয় আৰু এই মিটিংত সিদ্ধান্ত গ্ৰহণ কৰা হয় ফাৰ্স্ট পইণ্ট যে মিটিংত এটো কোৱা হৈছে যে যেহেতু আমাৰ অসমত পঞ্চায়তি ইলেকশ্যনৰ যোজা চলি আছে আৰু এই পঞ্চায়ত ইলেকশ্যনৰ বাবে স্কুল টিচাৰ বিলাকে মেক্সিমামে কি কৰিব পঞ্চায়তৰ ইলেকশ্যনক লৈ ইলেকশ্যন ৰিলেটেড কাৰ্যকলাপত ব্যস্ত থাকিব আৰু এই ইলেকশ্যনৰ যেটো প্ৰসেস এই প্ৰসেসটো কমপ্লিট হতে ইয়াত মেনশন কৰিছে প্ৰসিড মে বি কন্টিনিউ আপ টু 20th মে 2025 অৰ্থাৎ মে মাহৰ 20 তাৰিখলৈকে 20 তাৰিখলৈকে কি ইলেকশ্যন প্ৰসেসটো কমপ্লিট হতে লাগিব আৰু এনেকৈ যদি লেট হৈ যায় তেনে সেকেন্ড পইণ্টত দিছে যে এনেকৈ লেট হোৱাৰ কাৰণে কি হ'ব ইয়াৰ মাজত তোমালোকৰ ফাৰ্স্ট ইয়াৰ এক্সামটো কন্ডাক্ট কৰাটো ইম্পসিবল হ'ব আৰু মে মাহৰ 20 তাৰিখৰ পিছত যদি কন্ডাক্ট কৰিব লগা হয় তেনেহলে এটো আকৌ 2 মাস লেট হ'ব ইয়াত দি আছে টু বি উইল বি টু লেট বহুত বেছি লেট হৈ যাব তোমালোকৰ সেকেন্ডত হেম্পাৰ হ'ব সিলেবাসটো কমপ্লিট নহব এই কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে এটো পইণ্ট দিছে এই কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইচএস ফাৰ্স্ট ইয়াৰ যিখিনি ৰিমেইনিং এক্সাম আছিল ইয়াত লিখা আছে হেন্স the board decided to cancel the examination of the remaining subject of HS first year examination 2025 তোমালোকৰ 2025 ৰ তোমালোকৰ যিখিনি এক্সাম ৰিমেইনিং আছিল এইখিনি আৰু পৰীক্ষা নহয় এইখিনি কেনসেল কৰা হৈছে however the following procedure will be adopted to complete the examination process আৰু এই এক্সামিনেশ্যন প্ৰসেসটো কমপ্লিট হোৱা বুলি ধৰা হ'ব কনসিডাৰ কৰা হ'ব লগতে ইয়াত দিছে all the students who have appeared in the examination of the subject held in the month of March 2025 will be allowed to appear in the HS second year final examination 2026 তোমালোকৰ আগত মাৰ্চ মাহত যিখিনি এক্সাম হৈছিল এই এক্সাম বিলাকত যদি এপিয়াৰ হৈছা তেনেহলে এইখিনিতে তোমালোকক ফাৰ্স্ট ইয়াৰ পাস বুলি কনসিডাৰ কৰা হ'ব আৰু সেকেন্ড ইয়াৰ তোমালোকক এলাউ কৰা হ'ব অৰ্থাৎ প্ৰমোট কৰা হ'ব তোমালোকৰ ফাৰ্স্ট ইয়াৰ পৰীক্ষা আৰু নহয় এটো ফাইনালি ইয়াত কৈ দিছে এইখিনি আছিল মূল কথা যে তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ ৰিমেইনিং এক্সামখিনি আৰু নহয় আৰু বিহুৰ পিছে আগৰ নোটিছটো প্ৰকাশ পাইছিল যে বিহুৰ পিছে তোমালোকৰ সেকেন্ড ইয়াৰৰ ক্লাস কিন্তু আৰ্টস সায়েন্স কমাৰ্স গটেখিনি সেকেন্ড ইয়াৰৰ ক্লাস কিন্তু কি কন্টিনিউ সেকেন্ড ইয়াৰ ক্লাস আৰম্ভ হৈ যাব আৰু তোমালোকৰ ইয়াত আৰু এটা ইনফৰমেশন আছে নিশ্চয় তলত যে যদি স্কুল বিলাকে বিচাৰে তেনেহলে কিন্তু ইন্ডিভিজুৱেলি এক্সামটো কন্ডাক্ট কৰিব পাৰে এটো স্কুলৰ ওপৰত ৰেসপন্সিবিলিটি দিয়া হৈছে স্কুল বিলাকে এটো এক্সাম কন্ডাক্ট কৰি তোমালোকক পাস কৰাই দিব পাৰে আৰু নহলে যিখিনি তোমালোকৰ যিখিনি ক্লাস টেষ্ট সেশনাল এক্সামিনেশ্যন হৈছিল ফাৰ্স্ট ইয়াৰৰ এই ক্লাস টেষ্টৰ পাৰফৰম্যান্সৰ ওপৰত ভিত্তি কৰি ইনষ্টিটিউশন বিলাকে জুন মাহৰ আগতে জুনৰ 15 তাৰিখৰ আগতে কিন্তু মাৰ্কস বিলাক অনলাইনত সাবমিট কৰিব দিছে অৰ্থাৎ তোমালোকক পাস কৰাই দিয়াৰ নিৰ্দেশ ইনষ্টিটিউশন বিলাকক দিছে
গতিকে তোমালোকৰ বিহুৰ পিছত সেকেন্ড ইয়াৰৰ যিখিনি ক্লাছ এইখিনি প্ৰতিটো ইনষ্টিটিউচনত ৰেগুলাৰ কৰাৰ নিৰ্দেশ ইয়াত আহিছে আৰু তোমালোকক ফাৰ্ষ্ট ইয়াৰৰ প্ৰমোট কৰি দিয়াৰ কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই সাগতে তোমালোকক আৰু এটা ইনফৰমেশ্যন গুড নিউজ দিম যে আমাৰ ইয়েছ ইউ কেন ক্ৰেক চেনেলত আমি নতুন সেশনত বিহুৰ পিছে পিছে স্পেশালি ক্লাছ 9 10 11 আৰ্টছ 12 আৰ্টছৰ ইংলিছ এডুকেশ্যন পলিটিকেল সায়েন্স হিষ্ট্ৰী ইকনমিক্স এণ্ড লজিক এণ্ড ফিলচফি আৰু এছএমএছ এই গোটেইকেইটা ছাবজেক্টৰ এটা ইউনিট ধৰি প্ৰতিটো ইউনিটৰ নতুন সেশনত যিখিনি এমসিকিউ বেস কোশ্চেন হ'ব এমসিকিউখিনি 100% কমপ্লিট কৰাই দিম লগতে যিখিনি থিওৰি কোশ্চেন থাকিব 2 মাৰ্কছৰ 3 মাৰ্কছৰ বা 5 মাৰ্কছৰ বৰ্ড কোশ্চেন এইখিনিও কমপ্লিট কৰাই দিয়া হ'ব গতিকে ক্লাছ 9 10ৰ গোটেইখিনি সাবজেক্ট 11 12ৰ আৰ্টছৰ গোটেইখিনি সাবজেক্ট আমাৰ চেনেলত প্ৰতিদিনে ৰেগুলাৰলি তোমালোকে আপডেট পাই থাকিবা এমসিকিউ প্লাস থিওৰি গোটেইখিনি আপডেট আমাৰ চেনেলত দিয়া হ'ব নতুন সেশনত গোটেইখিনি সিলেবাস আমাৰ চেনেলৰ পৰা তোমালোকে ষ্টাডি কৰিব পাৰিবা আশা কৰো তোমালোকৰ ভাল লাগিব আৰু যদি এইখিনি ফ্ৰী অফ কষ্ট কৰিব বিচাৰা তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা আৰু তোমালোকৰ আপকামিং যেটো সেকেন্ড ইয়াৰৰ বেচ বা ক্লাছ 9 10ৰ নতুন সেশনত আমি কেনেকৈ স্টাডিটো আৰু বুষ্ট কৰিব পাৰো কেনেকৈ আৰু এক্সেলেন্স আনি দিব পাৰো এইখিনি প্ৰতিশ্ৰুতি তোমালোকক দি এই ভিডিওটো সম্পূৰ্ণ কৰিলো ধন্যবাদ